আপনি নতুনকৈ প্ৰডাক্ট কৰিছে যে এইটো কি ইকো অৰ্গেনিক ফাৰ্টিলাইজাৰ হয় মানে পচন সাৰে হয় আৰু আমি এইটো জৈৱিক সাৰ বুলি কওঁ কিন্তু এইটো ইকো হয় বায়' নহয় বায়' অৰ্গেনিক আৰু ইকো অৰ্গেনিক দুইটা বেলেগ ধৰণৰ হয় বায়' অৰ্গেনিকটো আপোনাৰ কেঁচু বাহিৰৰ পৰা কিনি আনি পেলাই দিবলগীয়া হৈ যায় আৰু তলত ফ্ল'ৰ দিয়ে বা প্লাষ্টিক দিয়ে আমাৰ এইটোত এই প্ৰচেছটো নাই আমাৰ ডাইৰেক্টলি মাটিৰ ওপৰত আমি এই মাদাৰ কালচাৰ দিওঁ তাৰপিছত তাৰ ওপৰত আমি মেটেকা দিওঁ তাৰপিছত গোবৰ দিওঁ তাৰপিছত মাইক্ৰ' মেজিক দিওঁ তাৰপিছত ছেকেণ্ড ৰাউণ্ড তেনেকৈ চলাওঁ 3টা ৰাউণ্ড হয় 3টা ৰাউণ্ড হোৱাৰ পিছত আমাৰ 4 মাহ পিছত মেচিয়ৰ হৈ যায় 4 মাহ পিছত মানে কমপ্লিট বস্তুটো এনেকুৱা হৈ যায় এইটো আমি মানে পথাৰত দিব পাৰোঁ আৰু শাক পাচলি বা ধান বা পুখুৰীত মাছৰ কাৰণে দিব পাৰোঁ আপুনি কেনেকৈ চিন্তাটো কেনেকৈ আহিলে আপোনাৰ চিন্তা একচুৱেলি মই ফেব্ৰুৱাৰী মাহত আমাৰ তিনিচুকীয়াত মানুহ এজনৰ মানে মই ভিডিঅ' দেখিছিলোঁ তেখেতৰ নাম হ'ল গিৰীশ চেতিয়া তেওঁ এই কনচেপ্টটো দীনেশ পাৰিকৰ পৰা লৈছিলে দীনেশ পাৰিকৰ পৰা লোৱাৰ কাৰণে মই সেই ভিডিঅ'টো বনাইছিলে সেই ভিডিঅ'টো চাই পেলাই মই নিজে চিন্তা কৰিলোঁ মই এই জেগাত মানে মই বনাম কিয় এই জেগাত বিভিন্ন ধৰণৰ গৃহস্থ আছে ইয়াত আমাৰ ইয়াতে চুলুং বজাৰ আছে বিভিন্ন ধৰণৰ চব্জি পাচলি লৈ আহে তেওঁলোকে কমপ্লিট কেমিকেল সাৰ ইউজ কৰে তো এই জেগাটো স্কোপ ওলাব বুলি মই নিজে চিন্তা কৰি পেলাই আজি এই ফাৰ্মটো বনাইছোঁ আৰু একচুৱেলি দীনেশ পাৰিকৰ কনচেপ্টটো গোটেই ছিকিমত চলি আছে এতিয়া গতিকে মই ভাবোঁ কি অসমতো এই কনচেপ্টটো চলক আৰু প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰত মানে সৰুকৈ হ'লেও নিজে নিজে কৰক মই সেইটোৱে চিন্তা কৰিছোঁ অসমৰ ডেভেলপমেণ্টৰ কাৰণে এনেই কিমান আপোনাৰ কেপাচিটি কিমান আছে আপোনাৰ ইয়াতে মোৰ এটা বেডত 10 টনকৈ আছে 10 টন ক'ব গ'লে মানে বাকীখিনি ঠিকেই আছে এইটো বেডটো অলপ কমি গৈছে এটা মানে মাল অলপ বিক্ৰী কৰিছোঁ মই 2-4 কুইণ্টেল মাল বিক্ৰী কৰিছোঁ আৰু এনেইতো গোটেই ফাৰ্মত আপোনাৰ 60 টন মাল আছে এনেই আপুনি ক'ত বিক্ৰী ক'ত কৰিছে এতিয়া বৰ্তমান মই গৃহস্থকে বিক্ৰী কৰি আছোঁ ডাঙৰ এনেকৈ কিবা সুবিধা পাইছে নেকি বিক্ৰী কৰিবৰ কাৰণে তেনেকুৱাতো হোৱা নাই কিন্তু মই এগ্ৰিকালচাৰৰ লগত কনচাল্টত আছোঁ তেওঁলোকে কৈছে সুবিধা কৰি দিম বুলি আৰু মই আশা কৰিছোঁ তেওঁলোকে কৰিব আৰু ইয়াৰ পৰা যিখিনি কেঁচু হয় কি কৰা হয় কেঁচুটো লগতে গুচি যায় সেইকাৰণেতো ইকো আমি যোনটো এই সাৰটো যেতিয়া বিক্ৰী কৰোঁ ইয়াৰ লগতে কেঁচু কণীয়ে গুচি যায় আৰু আপুনি যেতিয়া পথাৰত দিব 3 ৰাউণ্ড 4 ৰাউণ্ড তাত দিয়াৰ পিছত মানে প্ৰথম এইবাৰ খেতি এটা কৰিলে তাত আপুনি নতুনকৈ এই বস্তুটো দিলে আৰু ছেকেণ্ড ৰাউণ্ডত আকৌ ধৰক 3 মাহ 4 মাহ পিছত দিলে তাৰপিছত আকৌ 3 মাহ 4 ৰাউণ্ড দিয়াৰ পিছত আপুনি আৰু সাৰ দিব নালাগে তাতে কেঁচু প্ৰডিউচ হৈ যায় আৰু মানে কেঁচু তললৈ গুচি যায় যেতিয়া খাবলৈ থাকে তেতিয়া খায় আৰু তললৈ গুচি যায় আকৌ যেতিয়া নতুনকৈ আপুনি কিবা কিবি কৰিব খেতি কৰিব আকৌ ওলাই আহে মানে মাটিটো একেবাৰে মানে উৰ্বৰ বনাই দিয়ে আৰু মানে আগৰ মাটিৰ নিচিনা হৈ যায় আপুনি এইখিনি পুখুৰীটো ব্যৱহাৰ কৰিছে হয় হৈছে পুখুৰীটো যথেষ্ট ভাল হৈছে মই 100-150 গ্ৰাম বা 200 গ্ৰামৰ মানে ৰৌ পোনা দিছিলোঁ আৰু মই যোৱাকালি বা তাৰ আগতো মানে মাছ অকণ মাৰিছিলোঁ মাৰোঁতে দেখিছোঁ ৰৌ আধা কেজি এভাৰেজত আহি গৈছে আধা কেজি 500 গ্ৰাম 600 গ্ৰামৰ ৰৌ হৈ গৈছে আৰু বাকীখিনি সৰু সৰু পোনা দিছিলোঁ সেইখিনিও ভাল গ্ৰ'থ হৈ আছে আপুনি এই সাৰটোত আপুনি যি আপোনাৰ তামোলৰ বাগান আছে আপোনাৰ বাগান কৰিছে আপুনি কৰিছোঁ কেনেকুৱা মানে ফল কেনেকুৱা পাইছে নাই এতিয়াতো ভালে আছে তামোলততো মই দিয়া প্ৰায় 1 মাহ হৈছে এতিয়াতো মই ৰিজাল্ট ইমান ভালকৈ পোৱা নাই কিন্তু তামোলটো ভাল মানে সব জেগাতে আপুনি য'ত আৰু বাকী ফাৰ্টিলাইজাৰ দিয়ে বাকী সাৰ দিয়ে যোনটো কেমিকেল সাৰ তাৰ অল্টাৰনেটিভ এইটো বহুতেই ভাল এইটোত ছাইড ইফেক্ট নাই আপুনি যিমানো দিব পাৰিব পৰিমাণৰ কোনো কথাই নাই এইখিনি অসমত কিমান জেগাত পোৱা যায় বুলি ভাবে এইটো বৰ্তমান মই জনাত গিৰীশ চেতিয়া ডাঙৰীয়াই মোক কৈছে যে আপুনি কলেবত আপুনি লৈ গৈছে আৰু দুলীয়াজানত লৈ গৈছে গতিকে মই ভাবোঁ 3-4টা জেগাতে আছে এই কনচেপ্টটো বৰ্তমানলৈকে
আৰু লাহে লাহে বাঢ়ি আছে আৰু মোৰ লগত ফোনত যোগাযোগ বহুত মানুহে কৰিছে এই মাদৰ কালচাৰৰ কাৰণে আৰু লাহে লাহে বাঢ়ি আছে এইটো চৰকাৰলৈ কিবা ক'ব নেকি চৰকাৰ মানে তাকেতো এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত কনচাল্টত আছোঁ তেওঁলোকে কৈছে আমি চৰকাৰৰ লগত যোগাযোগ কৰি পেলাই আপোনাৰ মানে ব্যৱস্থা এটা কৰিম বুলি কৈছে আৰু তেওঁলোকে নেগেটিভ কোনো দিয়া নাই পজিটিভেই ৰিজাল্ট দিছে মানে ভালে হ'ব বুলি কৈছে তেওঁলোকে ইয়াৰ ওপৰত আপুনি কৃষি কৰ্মত জড়িত হৈ আছে কি ক'ব হয় মই শাক পাচলি কৰোঁ মই নিজেই কৰোঁ আৰু মোৰ গোটেই মোৰ ধৰক এতিয়া মই এই ভোল লগালোঁ বা শাক পাচলি কৰিছোঁ আৰু মুঠতে আৰু ধনিয়া কৰিছোঁ গ্ৰীণ হাউচ বনাইছোঁ গোটেই মোৰ অৰ্গেনিক এইটোৱেই জৈৱিক সাৰে দিছোঁ বেলেগ ইউজ কৰা নাই আৰু ইয়াত এটা প্লাছ পইণ্ট আপোনাৰ আছে কি এই বস্তুটো আপুনি পানীত তিয়াই থ'লে আৰু 24 ঘণ্টা বা 48 ঘণ্টাৰ পিছত সেই পানীখিনি উলিয়াই পেলাই আপুনি স্প্ৰে কৰিব পাৰিব পোক নালাগে ৰাইজলৈ কিবা ক'ব নেকি মই ৰাইজলৈ এইটোৱে কওঁ যে চবেই এই ধৰণৰ মানে সাৰ মানে ইউজ কৰক মানে ৰাইজক মানে চবেই মানে ৰোগমুক্ত হওক আৰু চবেই অলপ অলপ যাৰ যিমান মাটি যাৰ যিমান কেপাচিটি তেনেকৈ নিজে নিজে চবেই কৰক হা আৰু তাৰ কাৰণে মই যিমান সহায় কৰিব লাগে মই আছোঁ